हाय फ्रेंड्स की खबर आशा करो सकलोए भाले आछे मैं अर्चना आको आहिছো नतुन एटा रेसिपि লৈ आपनालोকৰ মাজলৈ সকলোকে মই अर्चना ব্লগটোলৈ প্ৰথমে স্বাগতম জনাইছো फ्रेंड्स আজি মই কি বনাইছো চাকছো নি মই বনাই আছো ধনিয়া মান ধনিয়া মাছেৰে জাল দিম সেইভাবে মই কি লৈছো চাকছো এম দুমুঠি মান ধনিয়া লৈছো বিলাহী লৈছো দুটা আপোনালোকে এটাও লব পাৰে বিলাহী পিয়াজ লৈছো নহৰু আদা অকমান আৰু ইয়া হালধি কেঁচা হালধি আৰু দুটা জলকীয়া আৰু এই গুটেইখিনি এতিয়া মই মিক্সিত ভালদৰে মিহিকে পিছি লম তেন্তে বলকচোন মই মিক্সিত পিহি লৈ পেলাই আপোনালোকৰ মাজলৈ আকৌ আহিছো এয়া চাকচোন ফ্ৰেন্ডছ মই গুটেইখিনি পিছি লৈছো এনেদৰে এয়া ধনিয়াখিনি যে এখিনি এনেদৰে পিছিছো ইয়াতে জলকীয়াখিনিও দি দিছো আৰু এয়া আদা নহৰু আৰু কেঁচা হালধি আৰু এইখিনি বিলাহীখিনি পেষ্ট বনাই লৈছো এতিয়া এইখিনি ধুনীয়াকৈ বনাম প্ৰথমে পিয়াজখিনি आदा নহৰু তেজি ফ্ৰেন্ডছ ভিডিঅ'টো স্কিপ নকৰিব আজি ৰেচিপিটো খুবেই ইউনিক হয় ঘৰত যেতিয়া আলহী আহিব আৰু যদি পাচলি থাকে ঠিক এনেদৰে আপোনালোকে বনাই খুৱাব পাৰিব এতিয়া সোৱাদ অনুযায়ী নিমখ অকণ দিলোঁ ফ্ৰেন্ডছ আপোনালোকে কোনোবা এনেদৰে বনাই খাই পাইছেনে যদি পাইছে কমেণ্টত এবাৰ লিখি দিবচোন কোনে কোনে এনেদৰে বনাই খাইছে এইখিনি ভজা হৈছে এতিয়া ইয়াতে বিলাহীখিনি দি দিম ফ্ৰেন্ডছ এটা বস্তু মন কৰিছেনে মই ইয়াতে হালধি দিয়া নাই বিলাহীখিনি অকণমান টাইম ভালদৰে ভাজি লওঁ কেঁচা হালধি দিলে গুড়া হালধি দিব নালাগে এইখিনি ভজা হ'লে ফ্ৰেন্ডছ এতিয়া ইয়াতে পিছি লোৱা ধনিয়াখিনি এড কৰি দিম এইখিনি এতিয়া অকণমান টাইম ভালদৰে ভাজি লওঁ বঢ়িয়া চেণ্ট ওলাইছে ফ্ৰেন্ডছ খাওঁ লাগিছে মোৰ এইখিনি ভজা হৈছে এতিয়া ইয়াতে মাছ দিম ফ্ৰেন্ডছ আজি এই ৰেচিপিটো সৰু মাছ দি জাল দি খাবচোন ইমান টেষ্টি লাগে নহয় আমাৰ ঘৰত আজি সৰু মাছ নাছিল বাবে মই ডাঙৰ মাছে ব্যৱহাৰ কৰিলোঁ আপোনালোকে সৰু মাছ দি জাল দি খাবচোন খুব টেষ্ট পাব এইখিনি ভজা হৈ গ'ল ফ্ৰেন্ডছ এতিয়া ইয়াতে অকণমান পানী দি দিম বেছি দিব নালাগে অলপ দিলেই হ'ব এইখিনি এতিয়া এখন ঢাকনি দি অকণমান টাইম উতলিব দিম ফ্ৰেন্ডছ আজি আঞ্জা মোৰ ৰেডি হ'লে আপোনালোকে ভিডিঅ'টোত লাইক কৰিলেনে যদি কৰা নাই এতিয়া এটা লাইক কৰি আহক আৰু নিউ ভিডিঅ'সকলে ছাবস্ক্ৰাইব কৰি দিয়ক নতুন ৰেচিপি চাবলৈ আকৌ লাগিব নহয় ফ্ৰেন্ডছ এয়া চাওক ফ্ৰেন্ডছ এইখিনি কি ধুনীয়াকৈ উতলিছে কি ধুনীয়া চেণ্ট এতিয়া হৈ গ'ল এইখিনি আৰু লুক এট দিছ ফ্ৰেন্ডছ इसे बोलते हैं रेसिपी कितना टेस्टी अभी इसमें धनिया मिला दो ये देखो कितना टेस्टी अभी इसे चावल के साथ खा लो गर्मा गर्म ठंडा होने से अच्छा नहीं लगेगा गरम गरम भातर लगत खाओ আৰু ভিডিঅ'টো ভাল লাগিছে যদি ৰেচিপিটো ভাল লাগিছে যদি শেষত মোক ভিডিঅ'টোত লাইক এটা দিয়ক কমেণ্ট এটা কৰক কেনেকুৱা পালে ধনিয়া জাল দিয়া মাছৰ চব্জি আজিলৈ আহিছোঁ পুনৰ আহিম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ সকলোৱে ভালে থাকক বাই বাই